কাষলতিৰ তলৰ গোন্ধ বা কাষলতিৰ তলত হোৱা লেতেৰা কলা মলি সদৃশ এইবোৰ একেবাৰে আপোনালোকৰ নোহোৱা হৈ যাব যিহেতুকে গৰমৰ দিনত আমি চুটি হাতৰ কাপোৰ পিন্ধিব লগা হয় আৰু যদি কাষলতিৰ তলখণ্ড আপোনালোকৰ কলা মলিৰ নিচিনা হৈ থাকে বৰ বেছি বেয়া লাগে দেখিবলৈ নিজৰো নহয়নে আনৰ সৈতে গতিকে এনেকৈ যদি আপোনালোকে পৰিষ্কাৰ কৰে বা এনেদৰে আপোনালোকে এই বস্তুখিনি ব্যৱহাৰ কৰে তেতিয়াহ'লে আপোনালোকৰ কাষলতিৰ তল একেবাৰে পৰিষ্কাৰ হৈ থাকিব লগতে গোন্ধোৱা সমস্যাটো আপোনালোকৰ নাইকিয়া হ'ব বা বহুতৰে ঘামৰ ফলত গাবোৰ বৰ বেয়াকৈ গোন্ধায় তাৰ বাবেও আপোনালোকক মই এটা উপায় দিম কিন্তু কাষলতিৰ তলৰ বাবে আপোনালোকে এই বস্তুটো ব্যৱহাৰ কৰিব এনেকৈ মাসাজ কৰাৰ নিচিনাকৈ কৰিব কি বস্তু ব্যৱহাৰ কৰিছো বস্তুখিনি মই ভিডিঅ'টোৰ শেষত আপোনালোকক দেখুৱাই দিছো ধুনীয়াকৈ আপোনালোকে চাই ল'ব একেবাৰে ঘৰুৱা বস্তু নেচাৰেল বস্তু কোনো ধৰণৰ ক্ষতি নাই নিশ্চিন্ত মনে আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব আৰু ইচ্ছা কৰিলে আপোনালোকে ডিঙিটো ব্যৱহাৰ কৰিব পাৰে কিছুমানৰ ডিঙিটো এইবোৰ বহুত বেছি কলা লেতেৰা নিচিনা হয় লেতেৰা নহয় কিন্তু কলা কলা হৈ যায় বিশেষকৈ বেছি শকত মানুহখিনিৰ এইখিনি কোচ খাই যোৱাৰ নিচিনা হয় কলা লেতেৰা নিচিনা দেখিবলৈ হয় গতিকে এনেকৈ যদি আপোনালোকে ব্যৱহাৰ কৰে যথেষ্টখিনি সুফল পাব এনেকৈ লগাই পেলাই আপোনালোকে থাকিব 10-15 মিনিট মান সময় তাৰ পিছত গা ধোৱাৰ আগত আপোনালোকে লগাব আৰু লগাই পেলাই আপোনালোকে বিভিন্ন ধৰণৰ কামো কৰি থাকিব পাৰিব কোনো ধৰণৰ সমস্যা নাই এনেদৰে আৰু গা ধোৱাৰ সময়ত আপোনালোকে যদি আপোনালোকৰ গাটো বৰ বেয়াকৈ গোন্ধায় গা ধোৱা পানীখিনিত আপোনালোকে নেমু এফাল চেপি দিবচোন নেমু এফাল চেপি পেলাই সেই পানীৰে দৈনিক মানে আপোনালোকে ৰেগুলাৰ এসপ্তাহ ব্যৱহাৰ কৰক আপোনালোকে নিজে প্ৰমাণটো পাব আপোনালোকৰ গাৰ পৰা যি দুৰ্গন্ধ ওলায় সেয়া লাহে লাহে নাইকিয়া হ'ব ধৰিছে আৰু আপোনালোকৰ গাটো বৰ সুন্দৰ ফ্ৰেছ এটা অনুভৱ হৈ থাকিব দিনটোলৈকে গা ধোৱা পানীখিনিত নেমু এফাল চেপি দিব আৰু ইয়াতেও কোনো ধৰণৰ বেয়া বস্তু বা আপোনালোকৰ সাইড ইফেক্ট হ'বলগীয়া বস্তু একো নাই গোটেইখিনি নেচাৰেল বস্তু মাথো টুথপেষ্টটো মই ব্যৱহাৰ কৰিছোঁ আৰু বেকিং সোডা মানে যেটো আমাৰ বেকিং সোডা আছে সেইটোৱে আমাৰ যি দুৰ্গন্ধ সেয়া আঁতৰোৱাত সহায় কৰে আৰু বাকিখিনি বস্তু এলোভেৰা জেল আপোনালোকে ঘৰুৱাও ল'ব পাৰে লগতে মৌজোলটো ঘৰুৱা মৌজোল হ'লে ভাল আৰু যদিহে কাৰোবাৰ ঘৰতে নাপায় বা ঘৰুৱাটো নাপায় উপায় নাই কিনি অনাটো হ'লেও আপোনালোকে ব্যৱহাৰ কৰিব পাৰে ডাবৰৰ আছে ভাল ব্ৰেণ্ডৰ এনেকৈ আপোনালোকে ব্যৱহাৰ কৰিব যথেষ্টখিনি সুফল পাব মই আপোনালোকক লগাই ৰখা এটা ৰেমেডি দিম বুলি ভাবিছিলোঁ কিন্তু গৰমত যিহেতুকে আমাক ঘমাই থাকে বা ঘামে গতিকে আমি তেনেকৈ কৰবাত যোৱাৰ আগত এই বস্তুটো লগাই পেলাই যদি যাওঁ বেছি অশান্তি বোধ কৰিম বা তাৰ পৰা আপোনালোকৰ বেয়া হ'ব পাৰে কাপোৰ বা তেনেকৈ ঘমাই গ'লে সেইবাবে মই এনেকৈ গা ধোৱাৰ আগত ব্যৱহাৰ কৰা পেকটিৰে আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ অনাগত দিনত যদি মই ব্যৱহাৰ কৰি পেলাই কোনো অসুবিধাৰ সন্মুখীন নোহোৱা কিবা এটা মই ৰিজাল্ট পাওঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম কিন্তু এতিয়া বৰ্তমান মই এই বস্তুটোৱে আপোনালোকক কৈছোঁ বিভিন্ন বজাৰতো কিনিব পাৰে কিন্তু যদি ঘৰুৱাভাৱে আমি সমস্যাখিনিৰ সমাধান কৰিব পাৰোঁ খুবেই ভাল আপোনালোকে কি বস্তু ব্যৱহাৰ কৰিছোঁ চাই লওক আৰু আপোনালোকেও আপোনালোকৰ কাষলতিৰ তলৰ যি লেতেৰা সদৃশ সেয়া নাইকিয়া কৰক আৰু গোন্ধও আপোনালোকে দূৰ কৰক এনেদৰে আৰু গাত গোন্ধ যদি ওলায় নেমু টেঙাটো গা ধোৱা পানীত চেপি দিব আৰু মোক জনাব নেমু টেঙাৰ সৈতে আপোনালোকে ইচ্ছা কৰিলে মহানিম তিতাৰ পাত অকণমান যদি থেতেলাই পেলাই দি লয় তেতিয়াও আপোনালোকৰ বেক্টেৰিয়াসমূহ ধ্বংস হ'ব মহানিম তিতা পাতটো কিমান ভাল গৰমৰ দিনত প্ৰায় আমি সপ্তাহত এবাৰকৈ হ'লেও মহানিম তিতাৰ পাতটো সিজাই পেলাই ঠাণ্ডা হোৱাৰ পিছত গা ধোৱা পানীত সেই পানী মিহলি কৰি ধুবই লাগে বিশেষকৈ সৰু ল'ৰা ছোৱালীক দিব লাগে কাৰণ ঘামচিৰ পৰা যথেষ্টখিনি উপকৃত হ'ব আৰু ঘামচিও নোহোৱা হয় মহানিম তিতা পিচি পেলাই যদি নেমু চেপি সেইখিনি আপোনালোকে লগাই পেলাই আপোনালোকে 20-30 মিনিটমান সময় ৰাখি পেলাই গা ধুৱে সৰুৰ পৰা ডাঙৰলৈকে মহানিম তিতাটো ঘৰে ঘৰে থাকে বহুত উপকাৰিতা আছে এই বস্তুখিনি চাই লওক কি মই ব্যৱহাৰ কৰিছোঁ ইয়াতে কাষলতিৰ তল নুগোন্ধাবলৈ লগতে কাষলতিৰ তলত হোৱা কলা লেতেৰা সদৃশ দাগবোৰ আঁতৰাবলৈ প্ৰয়োজন হোৱা বস্তুখিনি আপোনালোকক দেখুৱাবলৈ লৈছোঁ ৰিজাল্টটো দেখি আপোনালোকে নিজে আচৰিত হৈ যাব এয়া হৈছে বেচন মই এচামুচ লৈছোঁ এয়া হৈছে বেকিং সোডা মই এইখিনি লৈছোঁ দেখিছে আধা চামুচ বেকিং সোডাটোৱে আমাৰ যি দুৰ্গন্ধ সেয়া আঁতৰোৱাত সহায় কৰিব বেকিং সোডাহে কিন্তু দেই এয়া বেচন এচামুচ বেকিং সোডা এইকণ দিছোঁ লগতে এয়া টুথপেষ্ট আপোনালোকে যি ব্যৱহাৰ কৰে কলগেটে হওক বা অইন কিবাই হওক
সেয়া টুথপেষ্ট আপোনালোকে অকণমান ল'ব। এয়া ইমানটোমান মই টুথপেষ্ট লৈছোঁ। লগতে এল'ভেৰা জেল মই আজি পতঞ্জলীয়ে ব্যৱহাৰ কৰিম। আনদিনাখন মই ঘৰুৱা এল'ভেৰা জেলো ব্যৱহাৰ কৰোঁ। এইকণ এল'ভেৰা জেল মই দি দিছোঁ। লগতে ইয়াতে মই মৌজোল ব্যৱহাৰ কৰিম এচামুচ। মৌজোল মই এচামুচ দি দিছোঁ। যিহেতুকে মোবাইলটো এফালে ধৰি থাকিব লগা হৈছে এখন হাতেৰে, সেইবাবে অকণমান দিগদাৰ হৈছে। আপোনালোকেও ব্যৱহাৰ কৰিব আৰু ৰিজাল্ট মোক জনাব। ইচ্ছা কৰিলে ইয়াত আপোনালোকে নেমু অকণমানো এড কৰিব পাৰে, কিন্তু নেমু এড নকৰিলেও কথা নাই। আৰু সৰু বাচ্ছাৰ পৰা ডাঙৰলৈ সকলোৱে ব্যৱহাৰ কৰিব পাৰিব। যদিহে বস্তুখিনি অকণমান ডাঠ যেন হয়, অকণমান পানীও ব্যৱহাৰ কৰিব পাৰিব। ধুনীয়াকৈ এনেকৈ পেক এটা আপোনালোকে বনাই ল'ব। এইখিনি আমাৰ ৰেডি হৈ গ'ল। এয়া এৰিছোঁ আজি ভিডিঅ'টো। আশা কৰোঁ বহুতে উপকৃত হ'ব। শ্বেয়াৰ কৰিব যাতে সকলোৱে উপকৃত হয় গৰমৰ দিনত নিজৰ যতন লোৱাৰ ক্ষেত্ৰত। আৰু যদিহে মোৰ পেজত নতুন পেজটি ফ'ল' কৰিব, কাটিং চিলাই ভিডিঅ'ৰ বাবে ইউটিউব চেনেলত চাব পাৰে। ডিম্পি ডায়েৰী বুলি আছোঁ পেজৰ নামেৰে, পেজৰ ডিপিখনে। আৰু ইনষ্টাগ্ৰামত মই ডিম্পি ডায়েৰী বুলি আছোঁ পেজৰ নামেৰে, পেজৰ ডিপিখনে। তাত কিবা সুধিব লগা থাকিলে মোক আপোনালোকে সুধিব পাৰে, ফ'ল' কৰিব। এৰিছোঁ।